আজি যিহেতু বিশ্ব প্ৰতিবন্ধী দিৱস, প্ৰত্যেক বছৰে আৰোহণ ফাউণ্ডেশ্যনে বিশ্ব প্ৰতিবন্ধী দিৱস পালন কৰি আহিছে। যোৱা বছৰো দেখিবলৈ পোৱা গৈছে 100জন দিব্যাংগ লোকক হুইল চেয়াৰ বিতৰণ কৰা হৈছে। এইবাৰ আপোনালোকৰ কেনেকুৱা ধৰণৰ কাৰ্যপন্থা কি অকণমান যদি জনায়। দিব্যাংগ দিৱসৰ এই পবিত্ৰ ক্ষণত মই প্ৰত্যেকজন দিব্যাংগ তথা স্পেচিয়েল চাইল্ডক মোৰ ফালৰ পৰা আৰোহণৰ ফালৰ পৰা শুভকামনা জনাইছোঁ। 1992 চনৰ পৰাই আজিৰ দিনটোতে আমি বিশ্ব প্ৰতিবন্ধী দিৱস বা বিশ্ব দিব্যাংগ দিৱস পালন কৰি আহিছোঁ। প্ৰতিবন্ধী দিৱস পালনৰ অৰ্থই হ'ল বিশেষ প্ৰয়োজন সম্পন্ন যিসকল শিশু তেওঁলোকৰ সৰ্বাংগীন শিক্ষা আৰু সমাজৰ পৰা যি অন্ধতা সেই অন্ধতা দূৰ কৰাৰ বাবে সজাগতা সৃষ্টি কৰা। পৃথিৱীত এনে বহু শিশু জন্ম হয় যিসকলৰ অংগত বিভিন্ন প্ৰকাৰৰ খুঁত থাকে, যেনে অক্ষমতা, প্ৰতিবন্ধকতা, দৃষ্টিহীন, ক্ষীণ দৃষ্টি বুলি কয়, শ্ৰৱণ বাধাগ্ৰস্ত, কথন বাধাগ্ৰস্ত, অংগ সঞ্চালনৰ বাধাগ্ৰস্ত, মগজুৰ পক্ষাঘাত, অটিজিম, শিকন অক্ষমতা, একাধিক বাধাগ্ৰস্ত এনেধৰণৰ থাকে। পূৰ্বতে এনে শিশু জন্ম হ'লে সমাজে সহজভাৱে ল'ব পৰা নাছিলে। তেনে শিশু বা তেওঁলোকৰ পেৰেণ্টছকো অভিভাৱককো সহজভাৱে ল'ব পৰা নাছিলে। তেনেকুৱা শিশু এনেকুৱাকে ভাবিছিলে যে বিভিন্ন কাৰণত তেওঁলোক হয়তো কিবা পাপৰ ফলতহে পৃথিৱীলৈ আহিছে, কিন্তু সময়ৰ সলনি হৈছে আৰু সময়ৰ গতি সলনি হোৱাৰ লগে লগে আজিকালি আমি যিসকল আমাৰ বিশেষভাৱে সক্ষম শিশু তেওঁলোকৰ যি বিশেষ যোগ্যতা বা তেওঁলোকক বিশেষভাৱে যি যোগ্যতা বা তেওঁলোকৰ যি ক্ষমতা আমি যেতিয়া প্ৰেক্টিকেলি দেখোঁ, প্ৰেক্টিকেলি পাওঁ, আমাৰ সাধাৰণ শিশু বা তেওঁলোকৰ মাজত বহুত বেছি ডিফাৰেঞ্চ আছে বুলি আমি নাভাবোঁ। আমাৰ নৰ্মেল শিশু, যোৱাকালিও মই এটা অনুষ্ঠানত কৈ আহিছোঁ, গুৱাহাটীৰ দৃষ্টিহীন বিদ্যালয়ত গৈছিলোঁ। তাতে যিসকল শিশুৱে বক্তৃতা দিছিলে বা আপোনাৰ গীত পৰিৱেশন কৰিছিলে, তেওঁলোকক দেখি তেওঁলোকৰ এটা ঈশ্বৰ প্ৰদত্ত বস্তু এটা আছে, তেওঁলোকৰ ভিতৰত ঐশ্বৰিক শক্তি এটা আছে আৰু তেওঁলোক আমাতকে তাৰমানে আন শিশুৰ তুলনাত তেওঁলোক মানসিকভাৱে বিৰাটেই সবল আৰু যাৰ কাৰণে তেওঁলোক এনেকে জীয়াই আছে বা আগবাঢ়ি গৈ আছে। মই সেই শিশুসকলক এটা কথাই ক'ম যে পৃথিৱীত কৰিব নোৱাৰা কাম একো নাই। মানুহে কেৱল মানসিকভাৱে নিজকে শক্তিশালী বুলি ভাবিব লাগিব। আৰু আমি যে ধৰক আজি আৰোহণেই হওক বা আমি আন অনুষ্ঠানে আজি দিব্যাংগ দিৱস পালন কৰিছোঁ, কিন্তু সেই দিব্যাংগসকলৰ কাৰণে এটা দিৱসেই কিয়? আমি আমাৰ সন্তানকতো সদায় মৰম কৰোঁ, নহয় জানো? সেইসকল সন্তানৰ ওচৰত যদি আমি মাজে মাজে যাওঁ, তেওঁলোকে যি ভাল পায়, ভাল লগা কবিতা আবৃত্তি কৰিয়ে ভাল পাওক বা গীত গায়ে ভাল পায়, তেওঁলোকৰ ওচৰত যদি আমি অকণমান যাওঁ, আমি মৰমৰ মাত এষাৰ দিওঁ, তাতেই তেওঁলোকে সৰগ ঢুকি পায়। মই যদি আপোনালোকক আৰু এটা উদাহৰণৰ কথা ক'ব যাওঁ, তাৰে জমিন পৰ যিখন চিনেমা, সেইখন চিনেমাত শিক্ষকৰ ৰোলটো এই যে আমি যিসকল দিব্যাংগ সন্তানসকলক যিসকল শিক্ষকে পঢ়াই শুনাই বা তেওঁলোকক সেই আন শিক্ষাসমূহ দিয়ে, আন শিক্ষাসমূহ যেনে আপোনাৰ গীতেই হওক বা গীত মাত কথাই যিখিনি শিকায়, সেই শিক্ষকসকলো ভগৱানৰ দৰে। সেই তাৰে জমিন পৰ যিখন চিনেমাখনত আপোনাৰ শিক্ষকগৰাকীৰ মৰমতে সেই ঈশান নামৰ যিটো কেৰেক্টাৰ আছিলে, আপোনালোকে হয়তো চাইছে ঈশান নামৰ যিটো কেৰেক্টাৰ, ঈশান নামৰ কেৰেক্টাৰটোৱে এখন বেলেগ পৃথিৱী দেখা পাইছিলে আৰু ভৱিষ্যতৰ নিজে কিবা এটা কৰিব পাৰিব বুলি এটা সুসন্ধান পাইছিলে। যাৰ কথা শুনিলে হয়তো আমাৰ যিসকল দিব্যাংগ তেওঁলোকে অকণমান প্ৰেৰণা পাব। 20 শতিকাৰ অন্যতম শ্ৰেষ্ঠতম ৰাজনীতিক আছিলে তেওঁ, আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ফ্ৰেংকলিন ডি ৰুজভেল্ট। তেখেতে পংগুত্বৰ কাৰণে উৰেটো জীৱন হুইল চেয়াৰতে তেখেতৰ ৰাজ্যকাল চলাইছিল। বিথোভেন নামৰ যিগৰাকী বিশ্বৰ এগৰাকী প্ৰসিদ্ধ সংগীত শিল্পী, প্ৰকৃতিৰ বিনন্দীয়া ৰূপত মুগ্ধ হৈ শতাধিক তেখেতে কালজয়ী কবিতা ৰচনা কৰা বিশ্বৰ অন্যতম তেওঁ শ্ৰেষ্ঠ কবি। গীতিকাৰ মিল্টনো আছিলে আপোনাৰ দৃষ্টিহীন। আৰু এটা উদাহৰণ দাঙি ধৰিছোঁ, 4 বছৰ বয়সতে পলিঅ' আৰু টাইফয়েড ৰোগত আক্ৰান্ত হয় পৃথিৱীত ভৰি থবলৈ অপৰাগ উইলমা ৰুডল্ফ নামৰ আমেৰিকান ছোৱালীজনীয়ে
1960 চনৰ অলিম্পিক দৌৰ প্ৰতিযোগিতাত 3টাকৈ স্বৰ্ণ পদক দখল কৰিছিল। অৱশেষত মই এটাই কওঁ, মানুহ শাৰীৰিকভাৱে অক্ষম হ'লেও মানসিক, নৈতিক, আধ্যাত্মিক শক্তিৰ বলত অসাধ্য সাধন কৰিব পাৰে। বোবাই শাস্ত্ৰ অধ্যয়ন কৰিব পাৰে, পংগু মানুহে পৰ্বত বগাব পাৰে। বিশ্বৰ বুকুত প্ৰতিবন্ধকতাক নেওচি সাফল্যৰ শিখৰত যিসকল দিব্যাংগই শিখৰত আগবাঢ়ি গৈছে, তেওঁলোকে দোপে আৰোহণ কৰক, আগবাঢ়ি যাওক। তেওঁলোক সদায় হাঁহি থাকক আৰু আমি তেওঁলোকৰ প্ৰেৰণা হ'ব নালাগে, তেওঁলোক আমাৰ প্ৰেৰণা হৈ থাকক। তেওঁলোকৰ পৰা আমাৰ নৱপ্ৰজন্ম বা আমাৰ সন্তানসকলে প্ৰেৰণা পাওক। তাকে মই আশা কৰিছোঁ, তাকে আশা কৰি পেলাই আজি দিব্যাংগ দিৱসটো সকলোৰে শুভ হওক কামনা জনাইছোঁ। বিগত বৰ্ষবোৰত আৰোহণে দিব্যাংগ দিৱস পালন কৰি আহিছে। যোৱা বছৰ আমি 100গৰাকী দিব্যাংগক হুইলচেয়াৰ প্ৰদান কৰিছোঁ। এইবাৰ আমি গুৱাহাটীত নকৰোঁ, এইবাৰ আমি নগাঁও পাথৰিত, যিহেতুকে আমাৰ নগাঁৱতো কৰ্মীসকল আছে, নগাঁৱত এইবাৰ আমি হুইলচেয়াৰ প্ৰদান কৰিম। এইবাৰ অনুষ্ঠানটো আমি 8 তাৰিখে পালন কৰিম। এইবাৰ অনুষ্ঠানটি আমি অহা 8 তাৰিখ দেওবাৰে নগাঁৱত পালন কৰিম। বিশেষভাৱে সক্ষম শিশুসকল নতুবা ব্যক্তিসকলক লৈ আপোনালোকৰ আৰোহণ ফাউণ্ডেশ্যনৰ তৰফৰ পৰা আগন্তুক পৰিকল্পনা কেনেকুৱা ধৰণৰ হ'ব? হয়, ডিচেম্বৰ মাহতো আপোনাৰ হুইলচেয়াৰ প্ৰদান কৰা হ'ব। তাৰপিছত আমি ভাবিছোঁ, কিছু ব্যক্তি সৰুতে এখন ভৰি হেৰুৱাব লগা হয় পলিঅ'ৰ কাৰণে বা বিভিন্ন কাৰণত, আৰু কিছু ব্যক্তি এনেকুৱাও আছে যিসকলে জীৱনৰ মাজবাটতে এখন ভৰি হেৰুৱাব লগা হয়। যিসকল ব্যক্তিৰ ভৰি নাথাকে তেওঁলোকক আমি কৃত্ৰিম ভৰি লগাই দিয়াৰ কথা চিন্তা কৰিছোঁ। এইটো আমি অকণমান ব্যয়বহুলভাৱে পাতিম বুলি ভাবিছোঁ। হয়তো 500 বা 1000 ব্যক্তিক আমি ভৰি লগাই দিয়াৰ কথা চিন্তা কৰিছোঁ। তেনেকুৱা যদি কোনোবা ব্যক্তি আছে আমাৰ সৈতে, আৰোহণ ফাউণ্ডেশ্যনৰ সৈতে যোগাযোগ কৰিব পাৰিব। আমি জানুৱাৰীৰ শেষলৈকে নহবা ফেব্ৰুৱাৰীতে গুৱাহাটী ক'ত কৰিম আকৌ এবাৰ আপোনালোকক প্ৰেছ মিট দি পেলাই আমি জনাম। আমি গুৱাহাটীতে কৰিম। গুৱাহাটীতে 500 ব্যক্তি, আমি মিনিমাম 500 ধৰিছোঁ। তাতকৈও যদি বেছি হয়, 1000 ব্যক্তিও যদি হয়, আমি তেওঁলোকক লগাই দিম।